বসন্তে বাসন্তী কুসুম সুকুমারী রমায়বী ভ্রমন্তি কান্তারে বহুবিহিত কৃষ্ণানুসরণম আমান্দৌ কন্দর্প জ্বরজনিত চিন্তাকুলতয়া বলদবাধা রাধা सरसमीदं मुझे सहचरी ललिता लवंग लता परिशील कोमल मलय समीरे ललिता लवंग लता परिशील कोमल मलय ইয়াত কি কৰিছে ইয়াত কি কৰিছে ৰাধা আছে ৰাধা সুধিছে তুমি ইমান ধুনীয়া বসন্ত ঋতু বাজি ঋতু আৰু এইখন গীত গোবিন্দমৰ পৰা লোৱা হৈছে তুমি এনেকৈ কিয় পঢ়ি আছা তাৰপিছত কৈছে মই গম পাইছোঁ তুমি কিয় পঢ়ি আছা কাৰণ কৃষ্ণ চাগে অহা নাই ইমান ধুনীয়া বতৰ ইমান ধুনীয়া পৰিৱেশ আৰু তোমাৰ নিচিনা কোমলাংগী ৰাধাই কেনেকৈ এই কথাটো সহ্য কৰিব পাৰিব বুলি কৈ তেওঁ কয় ললিতা লৱংগ লতা ললিতা মিনছ বিউটিফুল লৱংগ মিনছ লৱংগ যেতিয়া লৱংগ লতাবিলাক যেতিয়া বতাহত যেতিয়া লৰে তেতিয়া কি হয় গোটেই পৰিৱেশটোৱে সুগন্ধ হৈ পৰি যায় এনেকুৱা এটা বতৰত তুমি কেনেকৈ এনেকৈ বহি আছা ঠিক আছে চ' তাৰপিছত এনেকৈ আহিব তো জাষ্ট তোমালোকক আইডিয়াটো দিবৰ কাৰণে আৰু এনেকুৱা বিভিন্ন ধৰণৰ অভিনয় আমাৰ থাকে বেলেগ বেলেগ অভিনয় আমাৰ থাকে তাত কৃষ্ণ কিন্তু আহিছে কথাটো কৃষ্ণৰে ঠিক আছে কৃষ্ণই এইটো কৰিছিলে কৃষ্ণই সেইটো কৰিছিলে তাৰপিছত ক'ব যে তুমি যি হ'ল চব ক্ষমা কৰা কাৰণ আফটাৰ অল কৃষ্ণ ভাই কৃষ্ণকতো তেওঁকতো আমি কোনো দোষ দিব নোৱাৰোঁ চ' প্লিজ ৰাইট এইটো হ'ল অভিনয়টো কৰাৰ লগে লগে ভগৱানৰ সেয়া কৰাৰ লগে শেষ পৰ্যায়ত আহিব তাতে আৰু বেলেগ আজিকালি কিছুমানে বেলেগ বেলেগ ধৰণৰ অভিনয় কৰে এটা উৰিয়াত কৰিব এটা সংস্কৃতত কৰিব সেইটো কিছুমান ছিষ্টেম আছে শেষত যেতিয়া তুমি অভিনয়ো কৰিলা চব কৰিলা আৰু অলমষ্ট তুমি একাকাৰ খবৰ হৈছে কাৰণ ভগৱানৰ লীলা যেতিয়া প্ৰসান কৰিলা তুমি গম পালা যে ভগৱানে তোমাক দেখিছে চাইছে শুনি আছে তোমাৰ কথা ভক্তইতো তেনেকেই ভাবে যে ভগৱানৰ লগত মই কথা পাতি আছোঁ নহয় আমি দেখাটো নাপাওঁ কিন্তু আমি সেইটোকে ভাবোঁ তাৰপিছত সি কি কৰে সি আত্মবিভোৰ হৈ যায় আৰু আত্মবিভোৰ হৈ যেনেকৈ আমাৰ মেলা নাচ কৰা হয় ওড়িশী নৃত্যত আমি কি কৰোঁ আমি মোক্ষ কৰোঁ মোক্ষ মানে একেবাৰে তোমাৰ এই জীৱনৰ পৰা মুক্তি ঠিক আছে যাতে য'ত আত্মা পৰমাত্মাৰ আমি কি কওঁ সচ্চিতানন্দ আত্মা পৰমাত্মাৰ মিলন তাৰ শেষ পৰ্যায়টো হৈছে মই একদম চুটিকৈ কৈছোঁ কাৰণ তাৰ শেষ পৰ্যায়টো হৈছে মোক্ষ